কোনো এখন গাঁৱত হৰি নামৰ এটা দুখীয়া ল'ৰাই নিজৰ বুঢ়ীমাৰ সৈতে বাস কৰিছিল। হৰিয়ে চব্জি বেচাৰ কাম কৰিছিল। এদিনাখন সি চহৰৰ পৰা চব্জি বেচি ঘৰলৈ উভতি আছিল। তেতিয়াই সি দেখে আকাশৰ পৰা 7জনী ছোৱালী আৰু লগতে এটা ৰজা পৃথিৱীলৈ নামি আছে। আৰে এইবোৰ কোন আৰু এনেদৰে আকাশৰ পৰা পৃথিৱীলৈ কিয় নামি আছে? ইহঁতে বেলেগ গ্ৰহৰ যেন লাগিছে। তেতিয়াই তেওঁলোকে আকাশৰ পৰা পৃথিৱীলৈ নামি হৰিৰ ওচৰলৈ আহে। সেই 7জনী ছোৱালী বৰ কুৎসিত আছিল। তেতিয়াই সেই বুঢ়া মানুহটোৱে হৰিক কয়, শুনা বোপাই, মই বেলেগ গ্ৰহৰ ৰজা। এটা ডাঙৰ চৈতানে মোৰ এই 7জনী ছোৱালীৰ জীৱনৰ পিছত পৰি আছে। তুমি বৰ সৎ আৰু দয়ালু যেন লাগিছে। সেইবাবে তুমি মোৰ 7জনী ছোৱালীক বিয়া কৰাই তোমাৰ ঘৰলৈ লৈ যোৱা, যাতে সিহঁতে পৃথিৱীত সম্পূৰ্ণভাৱে সুৰক্ষিত থাকিব পাৰে। সেই ৰজাৰ কাহিনী শুনি হেৰি বৰ আচৰিত হয়। কিন্তু মই এই 7জনী ছোৱালীক কেনেকৈ বিয়া পাতিম? তোমাৰ লগত বিয়া হোৱাৰ পিছত মোৰ এই 7জনী ছোৱালী মানুহ হৈ যাব আৰু সেই ৰাক্ষসটোৱে ইহঁতক কেতিয়াও বিচাৰি নাপাব। গতিকে তুমি মোৰ 7জনী ছোৱালীক বিয়া কৰি লোৱা। এইদৰে সেই ৰজাটোৱে হৰিৰ সন্মুখত ইনাই বিনাই কয়। অৱশেষত হৰিৰ মনত দয়া উপজে আৰু সি সেই 7জনী ছোৱালীক বিয়া কৰাবলৈ সাজু হৈ যায়। তাৰ পাছত সেই ৰজাটোৱে ওচৰৰে মন্দিৰ এটাত নিজৰ 7জনী ছোৱালীক বিয়া কৰাই তাৰ পৰা অন্তৰ্ধান হৈ যায়। বিয়া হোৱাৰ পিছতেই সেই 7জনী ছোৱালী বৰ ৰূপৱতী হৈ পৰে। এয়া দেখি হৰি বৰ আনন্দিত হৈ পৰে আৰু সিহঁতক লৈ নিজৰ ঘৰ পায়গৈ। আৰে হৰি, তোৰ লগত এই 7জনী ছোৱালী কোন? মই চিনি পোৱা নাই। মা, মই এই 7জনী ছোৱালীক বিয়া পাতিলোঁ। এয়া তোমাৰ বোৱাৰী। হেৰিৰ কথা শুনোতে তাৰ মাক বৰ আচৰিত হৈ পৰে। হে ভগৱান, আমি দুখীয়া। আগতে আমি কিমান কষ্টৰে চলিছিলোঁ, ওপৰতে তই এই 7জনী ছোৱালী মোৰ বোৱাৰী কৰি আনিলি। তোৰ মাথা বেয়া নেকি? এতিয়া মই এইকেইজনীক ক'ৰ পৰা খুৱাম? কিন্তু মা, মই কি কৰিলোহেঁতেন? মোৰ হাতত একো উপায় নাছিল। যদি মই এই ছোৱালীকেইজনীক বিয়া নেপাতিলোঁ হয়, ইহঁতক তেতিয়া বেলেগ গ্ৰহৰ ৰাক্ষসে মাৰি পেলালে হয়। সেইটো কাৰণে মই ইহঁতক বচাবলৈ আৰু মানুহ কৰিবলৈ ইহঁতক বিয়া পাতিলোঁ। অৱশেষত বাধ্যত পৰি হৰিৰ মাকে নিজৰ 7জনী বোৱাৰীৰ সৈতে থাকিবলৈ লয়। কিন্তু কিছুদিনৰ পাছতে সিহঁতৰ সকলোবোৰ শস্য শেষ হৈ যাবলৈ ধৰে। হে ভগৱান, ঘৰৰ সকলোবোৰ শস্য শেষ হৈ গ'লচোন। এতিয়া চাগে আমি ভোকতে মৰিব লাগিব। তেতিয়াই তেওঁৰ সকলোতকৈ ডাঙৰ বোৱাৰীজনীয়ে কয়, মা, আপুনি আমি 7 ভনী থকাৰ পিছত একেবাৰে চিন্তা নকৰিব। তেতিয়া সেই 7জনী ভনীয়েকে হৰিক কয় যে সিহঁতক সমুদ্ৰৰ কিনাৰত লৈ যাব লাগে। হৰিয়ে সেই 7জনী ভনীক সমুদ্ৰৰ পাৰলৈ লৈ যায়। শুনকচোন, এই সমুদ্ৰৰ মাজত এখন যাদুকৰী টাৱা আছে। আপুনি সেই টাৱাখন আনিব লাগিব। কিন্তু এই সাগৰখনচোন বহুত গভীৰ আৰু মই সাঁতুৰিবও নাজানো। মই এই টাৱাখন কেনেকৈ আনিম? আপুনি সেইবোৰ চিন্তা নকৰিব, মই তাৰ সমাধান উলিয়াই দিছোঁ। তাৰ পাছত সেই 7জনী ভনীয়ে মিলি এখন নৌকাৰ ৰূপ ধাৰণ কৰে। তাৰ পাছত হৰি সেই নাওৰে সমুদ্ৰৰ মাজ পায়গৈ। তেতিয়াই সি সাগৰৰ তলত এখন জিলিকি থকা টাৱা দেখা পায়। হৰিয়ে নিজৰ কঁকালত ৰছী বান্ধি সেই সাগৰত জাপ মাৰি দিয়ে আৰু সেই টাৱাখন লৈ নাও পায়হি। তাৰ পাছত সেই নাওখন পুনৰ সমুদ্ৰৰ পাৰলৈ আহি যায়। পাৰ পোৱাতহি সেই নৌকাখন পুনৰ 7জনী ভনীলৈ ৰূপান্তৰ হৈ যায়। হৰিয়ে সকলোবোৰৰ লগত ঘৰলৈ উভতি যায়। মা, এয়া চোৱা, মই সাগৰৰ পৰা এখন যাদুকৰী টাৱা আনিছোঁ। কিন্তু বোপাই, এই টাৱাখনে কি কৰে? মা, আপুনি এই টাৱাত মাটিৰ ৰুটি বনাওক। তাৰ পাছত এই টাৱাখনৰ চমৎকাৰ চাওক। নিজৰ বোৱাৰীৰ কথা শুনি হৰিৰ মাক বৰ আচৰিত হৈ পৰে। তাৰ পাছত তেওঁ গেছ জ্বলাই তাৰ ওপৰত যাদুকৰী টাৱাখন ৰাখি দিয়ে আৰু নিজৰ চোতালৰ পৰা অলপ মাটি আনি তাত পানী মিহলাই ৰুটি বনাবলৈ ধৰে আৰু সেই টাৱাত সিজাবলৈ ধৰে। তেতিয়া সেই মাটিৰ ৰুটিটো সোণৰ ৰুটিলৈ পৰিণত হৈ যায়। এয়া দেখি হৰি আৰু তাৰ মাক বৰ আচৰিত হৈ পৰে। মই এতিয়া এই সোণৰ ৰুটিটো বজাৰত বেচি থৈ আহোঁগৈ।
ইমানখিনি কৈ হৰি সেই ৰুটিটো লৈ বজাৰত বেচিবলৈ যায়। তেতিয়াই সি এখন সোণাৰীৰ দোকান দেখে। শুনকচোন দাদা, মোৰ ঠাইত এটা সোণৰ ৰুটি আছে, আপুনি সেইটো কিনিবনে? অঁ কিয় নাই, বাৰু মোক দেখুৱাচোন। হৰিয়ে সোণৰ ৰুটিটো সোণাৰীক দিয়ে। আৰে এয়াচোন একদম আচল সোণ, কিন্তু ইমান শকত সোণৰ ৰুটি ই ক'ত পালে? কি ভাই, তুমি এই সোণৰ ৰুটিটো ক'ত পালা? ক্ষমা কৰিব দাদা, এইটো এটা গোপন কথা, মই আপোনাক ইয়াৰ বিষয়ে একো ক'ব নোৱাৰিম। যদি আপুনি এই সোণৰ ৰুটিটো কিনিব বিচাৰে তেন্তে কিনক, নহ'লে মই এইটো বেচিবলৈ বেলেগ দোকান যাব লাগিব। নাই ভাই, মই এতিয়াই তোমাৰ পৰা এই সোণৰ ৰুটিটো কিনি ল'ম। এয়া কৈ সোণাৰীয়ে হেৰিক ঢেৰ পইচা দিয়ে আৰু তাৰ পৰা সোণৰ ৰুটিটো কিনি লয়। কিন্তু পাছদিনা সি পুনৰ এটা সোণৰ ৰুটি লৈ সেই সোণাৰীৰ দোকান পায়গৈ। সোণাৰীজনে তাক আকৌ পইচা দি তাৰ পৰা সোণৰ ৰুটিটো কিনি ল'লে। এনেকৈ ধীৰে ধীৰে এয়া প্ৰতিদিন হ'বলৈ ধৰে। আৰে এই ল'ৰাটোৱে সদায় সদায় ইমান ডাঙৰ ডাঙৰ সোণৰ ৰুটি ক'ত পায়? ইয়াৰ ঘৰত চাগে বহুতবোৰ সোণৰ ৰুটি আছে। মই যদি ইয়াৰ ঘৰত গৈ একেবাৰতে গোটেইবোৰ সোণৰ ৰুটি চুৰ কৰি লওঁ, তেতিয়া মই মালামাল হ'ব পাৰোঁ আৰু ইয়াৰ পৰা বহুত দূৰলৈ পলাই যাম। তাৰ পাছত এদিন সোণাৰীজনে হৰিৰ পিছে পিছে গৈ তাৰ ঘৰটো চাই লয় আৰু ৰাতি হওঁতেই তেওঁ নিজৰ কিছুমান চাকৰক লৈ সেই ঘৰৰ ওচৰ পায়হি। তেতিয়াই সি দেখে যে হৰিৰ মাকে মাটিৰ ৰুটি বনাই টাৱাত থৈছে আৰু পিছ মুহূৰ্ততেই সেই ৰুটিটো সোণলৈ পৰিণত হৈ যায়। আচ্ছা, এইখন এখন যাদুকৰী টাৱা। আমি এই যাদুকৰী টাৱাখন এতিয়াই চুৰ কৰিব লাগিব। তাৰ পাছত কিছু সময়ৰ পিছতে হৰি আৰু হৰিৰ পৰিয়ালবাসী শুই যায়। তেতিয়াই সুযোগ পাই সোণাৰীয়ে হৰিৰ ঘৰৰ পাকঘৰত সোমাই সেই যাদুকৰী টাৱাখন চুৰ কৰি আনে। ব'লা, এই হৰিৰ ঘৰটো জ্বলাই হৰি আৰু তাৰ পৰিয়ালবাসীক মাৰি দিয়া, যাতে এই যাদুকৰী টাৱাৰ ৰাজ কোনেও গম নাপায়। সোণাৰীৰ কথা শুনোতেই সোণাৰীৰ চাকৰবোৰে হৰিৰ ঘৰত জুই লগাই দিয়ে আৰু চাওঁতেই হৰিৰ গোটেই ঘৰটো জ্বলিবলৈ ধৰে। বঢ়িয়া, তোমালোকে বহুত ভাল কাম কৰিছা। এতিয়া এই জুইত হৰিৰ লগতে হৰিৰ পৰিয়ালবাসী মৰি থাকিব। যদি আপোনালোকে এই কাহিনীৰ পৰৱৰ্তী খণ্ড চাবলৈ বিচাৰে তেনেহ'লে আমাক কমেণ্ট কৰি নিশ্চয় জনাব।